এখন একদম বনাই চনাই আমি পুরা রেডি করে রাখিছো। আচ্ছা, এখন খালি আহিব আৰু লৈ যাব। হয়, গাড়ীখন যাওঁতে ভাড়া মাৰি যাব পাৰিব। বহুত মানুহে বলেৰো কণ্টেইনাৰ বিচাৰি আহে আমাৰ ইয়াতে। হয়, এইটো হ'ল কুৰিয়াতো দিব পাৰে। আচ্ছা, কোম্পানী কুৰিয়া কোম্পানী দিব পাৰে। হয়, যাৰ কাৰণে সুবিধা হ'ব। কণ্টেইনাৰ বনোৱা আছে। হয়, এইখন হ'ল 2013 মডেল হয়, বলেৰো। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি বাজাজৰ টেম্পু, আচ্ছা, মালটানা টেম্পু, হয়, বহুত মানুহে BS4 বিচাৰে। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আৰু যিসকলে এখন কমাৰ্চিয়েল বাহন লৈ পেলাই নিজকে স্বাৱলম্বী হোৱাৰ লগতে ঘৰখনকো পোহপাল দিম বুলি ভাবে আৰু কিন্তু নতুন এখন পাৰ্চেছ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে ভাল খবৰ যে ৰিফাইনেন্সৰ সুবিধা লৈও ছেকেণ্ড হেণ্ড বাহন এখন আপোনালোকে কম বাজেটত পাৰ্চেছ কৰিব পাৰিব। তো নমস্কাৰ, মই ইমৰান স্বাগতম জনাইছোঁ জেটি হোম বগো ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। মোৰ সৈতে ডিলাৰৰ চুলতান দা আছে। চুলতান দা স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম চুলতান খান। হয়, ইয়াতে আপোনাৰ আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী বৰাগাঁও। হয়, এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত। এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টতে। তথাপি যদি আপোনালোকে অহাত অসুবিধা হয়, চিনি নাপায়, তেতিয়াহ'লে দাদাক কল কৰিব, স্ক্ৰীণত নাম্বাৰ আহি আছে। তো দাদা দেৰি নকৰোঁ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি? বহুত গৰমো দি আছে। হয়, কওক, প্ৰথম য়োদ্ধাখন কওক। প্ৰথমখন য়োদ্ধা জেনন য়োদ্ধা। আচ্ছা, এইখন হ'ল 2017 মডেল। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, আচ্ছা, এইখন দি আছোঁ 380 দি আছোঁ গাড়ীখন। বডিৰ কাম কিবা আছে নেকি দাদা? বডি চডিৰ কাম একো নাই, তথাপি টুকটাক যি আছে ৰানিং কাম এইবিলাক কৰাই দিওঁ আমি। কৰাই দিব একো কাম নাই, কাগজ পাতি কৰাই ন? কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰাই দিম। অ', সব ইনক্লুডিং থাকিব। আমি যিটো প্ৰাইচ কওঁ হয়, সব ইনক্লুডিং কৰিয়ে আমি কওঁ। অ'কে, চব ইনক্লুড থাকিব। আপোনালোকে যদি গাড়ীখন ল'ব বিচাৰে অতি সোনকালে যোগাযোগ কৰক। দাদা ডাউন পে'মেণ্ট কিমান দি লৈ যাব পাৰিব? এইটো 1 লাখ দিলে লৈ যাব পাৰিব। 1 লাখ দিলে লৈ যাব 1 লাখ দিলে লৈ যাব। অ'কে, এইটো হ'ল মেগা এক্সেল, 8 ফুট বডি, 1 টন পাছিং। আচ্ছা, এইখন হ'ল 2018 মডেল। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা, 280 দি আছোঁ গাড়ীখন। 280 দি আছে। 280 দি আছোঁ। 2,80,000 2 লাখ 80,000 টকা। মানে ফিক্স প্ৰাইচ নহয়, কিবা এটা কম কৰাই দিব। হয়, ফিক্স প্ৰাইচ নহয়। অ'কে, নেক্সট আকৌ এখন। এইটো হ'ল যোদ্ধা 2022 মডেল, হয়, 1700 পাছিং। আচ্ছা, বহুত মানুহে 1700 পাছিং বিচাৰে। হয়, এইটো 2022 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন দি আছোঁ 6,50,000 দি আছোঁ গাড়ীখন। 6,50,000। 6,50,000 দি আছোঁ। অ'কে, সৰু সুৰা কাম থাকিলে যেনে ধৰক বাম্পাৰত কাম আছে কৰাই দিব দাদা? কৰাই দিম চব। অ'কে, সৰু সুৰা কাম থাকিলে দাদাই কৰাই দিব। তো আপোনালোকে যদি এইখন বিচাৰে য়োদ্ধা লৈ যাব পাৰিব। মাত্ৰ 1.5 লাখ মান দিলে 1.5 লাখ মান দিলে আহি যাব। অ'কে, জিপ এক্সেলখন কওক। জিপ এক্সেল, বহুত মানুহে জিপ এক্সেল বিচাৰে। আচ্ছা, এইখন হ'ল 2017 মডেল। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, আচ্ছা, 1,30,000 দি আছোঁ গাড়ীখন। 1,30,000? 1,30,000 দি আছোঁ। কেছত ল'ব লাগিব? কেছত ল'ব লাগিব। অ'কে, তাতো কিবা এটা কম কৰাই দিব? কিবা এটা কৰাই দিম, কনচিডাৰ কৰাই দিম। অ'কে, নেক্সট কওক। এইখন আছে জিপ এক্সেল কণ্টেইনাৰ যদি কোনোবাই বিচাৰি আছে এইখন ল'ব পাৰিব। এইখন হ'ল আপোনাৰ হেৰি কণ্টেইনাৰ বডি আৰু BS3 গাড়ী। বহুত মানে BS3 বিচাৰে। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, আচ্ছা, 1,10,000 দি আছোঁ গাড়ীখন। 1,10,000? 1,10,000 দি আছোঁ। কয় 1,10,000 টকাত আপোনালোকক কাগজ পাতি কৰাই দি আছে গাইজ। কণ্টেইনাৰ বডি যদি কোনোবাই ল'ব বিচাৰি আছিলে তো এইখন ল'ব পাৰিব। নেক্সট কওক দাদা। এইখন আছে মেগা এক্সেল। হয়, এইখন হ'ল 2018 গাড়ী। আচ্ছা, এইখনো যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইপিনে 280 দি আছোঁ গাড়ীখন। 280 দি আছোঁ। 2,80,000 টকা। 2,80,000 টকা। বডি চডিৰ কিবা কাম আছে এইগুলো চব কৰাই দিম। পেইণ্ট কৰাই দিম। ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব, পেইণ্টও কৰাই দিম। অ'কে, নেক্সট কওক দাদা। এইটো হ'ল নতুন দেখিছোঁ গাড়ী। নতুন মানে একদম নতুন 2022 মডেল ইন্ট্ৰা V30। আচ্ছা, 2022 মডেল। 2022 মডেল ইন্ট্ৰা V30। বহুত মানুহে ইন্ট্ৰা V30 বিচাৰে। আচ্ছা, ইন্ট্ৰা V30 এইখন যদি ল'ব বিচাৰে কোনোবাই কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন দি আছোঁ 6,50,000 দি আছোঁ গাড়ীখন। 6,50,000? 6,50,000 দাদা বডিৰ কাম কৰিব আছে? বডিৰ কাম এইখিনি ৰিলিং বনাই দিম আমি। ৰেলিংখিনি বনাই দিব? ৰেলিংখিনি বনাই দিম। ৰেলিংখিনি বনাই দিব। 2022 গাড়ী যদি ল'ম বুলি ভাবি আছে আপোনালোকে এইখন ল'ব পাৰিব। কিমান ডাউন পে'মেণ্ট কিমান আহিব দাদা? ডাউন পে'মেণ্ট আপোনাৰ 2 লাখ মান দিলে আহি যাব। ডাবল কেবিন, বহুত মানুহে হেৰি কেম্পাৰ, যোদ্ধা কেম্পাৰ বিচাৰি থাকে। আচ্ছা, এইটো হ'ল ডাবল কেবিন আছে। আচ্ছা, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইটো আপোনাৰ 5.5 লাখত দি আছোঁ গাড়ীখন। 5.5 লাখত? নতুনখন কিমান পৰে দাদা? নতুনখন আপোনাৰ 9 লাখ মান পৰি যায়। 9 লাখ মান পৰি যাব। 5.5 লাখত আপোনালোকে এইখন পাই যাব। 4x4। 4x4? অ'কে, নেক্সট কওক। ইন্ট্ৰা V30 আকৌ এখন ইন্ট্ৰা V30। এইটো হয়, এইটো আজি আহিছে গাড়ীখন।
আজি আহিছে আজি আহিছে এই অলপ 5 মিনিট আগত আহিছে আপুনি আহাৰ হয়, 5 মিনিট আগত আহিছে কওক এইখন হ'ল 2022 গাড়ী আচ্ছা এইখন গোৱালপাৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী আছে আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এইখনো আপোনাৰ 6,50,000 দি আছো গাড়ীখন এইখনো 6,50,000 আছে এইখনতো ৰেলিং বনাই দিব দাদা সব আমি ৰিলিং বনাই দিম ওকে এইখন হ'ল মেগা এক্সেল হয় 2019 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 290 দি আছো গাড়ীখন কি কয় 2,90,000 2,90,000 দি আছো 19ৰ গাড়ী 2,90,000 আপোনালোকে মেগা এক্সেল পাই আছে গাইছ অতি সোনকালে যোগাযোগ কৰক তাকো 2019ৰ গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী দাদা ফাৰ্ষ্ট অনাৰ গাড়ী ওকে কওক ইন্ট্ৰা V10 এইখন হ'ল 2022ৰ গাড়ী হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 450 দি আছো গাড়ীখন 450 450 পুৰা সিল পাই যাব দাদা সিল ইঞ্জিন পাই যাব ফাৰ্ষ্ট অনাৰ গাড়ী পাব ফাৰ্ষ্ট অনাৰ গাড়ী পাব ওকে তো এইখন ডাউন পেমেণ্ট কিমান দিব লাগিব এইটো আপোনাৰ 1 লাখ দিলে আহি যাব 1 লাখ দিলে আহি যাব 1 লাখ বলিৰ কামো কৰিবলগীয়া নাই এইখনত যদি ইন্ট্ৰা V10 বিচাৰি আছিলে আপোনালোকে এইখন হাইৱে অটোৰ পৰা লৈ যাব পাৰিব গ'ল বহুত মানুহে এছ গ'ল বিচাৰে হয় এছ গ'ল এইটো হ'ল আপোনাৰ পেট্ৰলৰ বহুত মানুহে আচ্ছা। পেট্ৰল বিচাৰে আচ্ছা 22ৰ গাড়ী হয় 3.5 লাখ আহিব 3.5 লাখ 22ৰ গাড়ী 3.5 লাখ আহিব 2022ৰ গাড়ী মাত্ৰ 2 বছৰ হোৱা গাড়ী 3.5 লাখ টকাত পাই আছে নতুনখন কিমান পৰে দাদা নতুন কল আপোনাৰ 6.5 লাখ পৰি যায় 6.5 লাখ পৰি যাব ওকে আকৌ এখন দেখিছোঁ আকৌ এখন এচি গ'ল হয়। এইটোৱে পেট্ৰলৰ আচ্ছা আমাৰ ইয়াতে পেট্ৰল ডিজেল দুটাই থাকে আচ্ছা কিন্তু পেট্ৰল দেখাই আছো ডিজেল পিছত দেখাম হয় এইটো আছে 2000 এইটো 2022ৰ গাড়ী হয় এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 350 দি আছো গাড়ীখন চিল ইঞ্জিন পাব চিল ইঞ্জিন পাব এইটো হ'ল ডিজেলৰ আচ্ছা ডিজেল 2020ৰ গাড়ী কওক ডিজেল এখন কওক এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো 3 লাখত দি আছো মাত্ৰ 3 লাখত 3 লাখত কিমান চনৰ গাড়ী ক'লে 20ৰ গাড়ী এইটো 2020ৰ গাড়ী 3 লাখত দি আছে 3 আপোনালোকে লাখত। অতি সোনকালে যোগাযোগ কৰক যদি ল'ব বিচাৰি আছে নেক্সট কওক নেক্সট আছে সুপাৰ এছ মিন হয় বহুত মানে সুপাৰ এছ মিন বিচাৰে আচ্ছা এইটো বডিটো 8 ফুট আছে ওকে 1 টন পাছিং আছে ওকে এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 280 দি আছো গাড়ীখন 280 280 দি আছো গাড়ী ৰিফাইনেন্স হৈ যাব এইখন ৰিফাইনেন্স হৈ যাব 1 লাখ মান দিলে 1 লাখ মান দিলে ৰিফাইনেন্স হৈ যাব ওকে যোদ্ধা কওক 2022ৰ মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এইখন দি আছো আপোনাৰ 6,50,000 দি আছো গাড়ীখন 6,50,000 6,50,000 ডাউন পেমেণ্ট কিমান আহিব দাদা 1.5 লাখ দিলে আহি যাব পুৰা সিল পাই যাব ইঞ্জিন ফেইল ইঞ্জিন পাই যাব এইখন হালকা ভাড়া মাৰিছে আচ্ছা চাহপাতৰ ভাড়া মাৰিছে চাহপাতৰ ভাড়া মাৰিছে চাহপাতৰ মাৰিছে হালকা আচ্ছা এখন গাড়ী ইঞ্জিন একদম পিনপিনা হৈ আছে ওকে এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,50,000 দি আছো গাড়ীখন 6,50,000 6,50,000 আগত হেডলাইটটো নাই লগাই দিব দাদা চব লগাই দিম লগাই দিম মানে যি আছে যেনেকৈ আছে তেনেকৈ আছে গাড়ী তেনেকৈ আছে আমি চব ঠিক ঠাক কৰাই দিম ওকে বলেৰ এখন কওক বলেৰো আছে 2019 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,20,000 দি আছো গাড়ী 6,20,000 6,20,000 বলেৰ দি আছো বলেৰো কিমান চনৰ কৈছিলে এইটো 2019ৰ কৈছিলোঁ 2019ৰ বলেৰ আপোনালোকে 6,20,000 দি আছে 6,20,000 নতুনখন কিমান পৰে দাদা নতুন ক্ষেত্ৰটো 10ৰ ওপৰত পৰি যাব 10ৰ ওপৰত পৰি যাব আপোনালোকে 2020ৰ গাড়ী 6,20,000 টকাত পাই আছে তাকো কাগজ পাতি গোটেইখিনি কৰাই দিব আপোনালোকক মহেন্দ্ৰ 3200 কওক মহেন্দ্ৰ 3200 DI আচ্ছা এইখন হ'ল 2020ৰ মডেল হয় এইটো আপোনাৰ 10 ফুট বডি 10 ফুট আছে হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 5,80,000 দি আছো গাড়ীখন 5,80,000 5,80,000 দি আছো গাড়ীৰ কিবা কাম আছে নেকি দাদা একো কাম নাই থাকিলেও টুকটাক যি আছে কৰাই দিম ওকে নেক্সট কওক দাদা মেগা এইটো হ'ল মেগা হয় অনলি মেগা এইখন হ'ল আপোনাৰ 2019ৰ মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 280 দি আছো গাড়ীখন 2,80,000 2,80,000 দি আছো গাড়ীটো ধুনীয়া কণ্ডিশ্যন দেখিছোঁ দাদা চিল ইঞ্জিন পাব গুড কণ্ডিশ্যন চিল ইঞ্জিন পাই যাব ওকে ইন্ট্ৰা V10 আচ্ছা ৰিলিং বনাই দিম আচ্ছা 2022ৰ মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এইখন দি আছো 4.5 লাখত দি আছো গাড়ীখন 4.5 লাখত 4.5 লাখত দি আছো গাড়ী ইন্ট্ৰা V10 4.5 লাখত দি আছে বডিত আপোনালোকে এক্সট্ৰা পইচা খৰচ কৰিব নালাগে ডিলাৰৰ ফালৰ পৰা কৰাই দিয়া হ'ব অতি সোনকালে যোগাযোগ কৰক যদি কমাৰ্চিয়েল বাহন এখন ল'ম বুলি ভাবি আছে তেন্তে আপোনালোকে হাইৱে অটোত আহিব পাৰিব হাইৱে অটোত আপোনালোকে চাওক গাড়ী কিমান আছে চাৰিও চাইড আপোনালোকে কেৱল গাড়ীয়ে দেখিব এয়া চাওক নেক্সট ইয়দাখন কওক দাদা খুব ধুনীয়া কণ্ডিশ্যন দেখিছোঁ ইয়দাখন একদম বনাই চনাই আমি পূৰা ৰেডি কৰি ৰাখিছোঁ আচ্ছা এইখন খালি আহিব আৰু লৈ যাব হয় গাড়ীখন যাওঁতে ভাড়া মাৰি যাব পাৰিব যাওঁতে ভাড়া মাৰি যাব পাৰিব যাওঁতে ভাড়া মাৰি যাব পাৰিব আচ্ছা এইখন গাড়ীৰ অলপ এই দৰজাৰ অলপ কাম চাম আছে হয় এইবিলাক কৰাই দিম এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,30,000 দি আছো গাড়ীখন 6,30,000 6,30,000 দি আছো গাড়ী 6,30,000 টকাত আপোনালোক কাগজ পাতি কৰাই দি আছে অতি সোনকালে যোগাযোগ কৰক য়োদ্ধা যদি বিচাৰি আছিল বহুত কেইখন দেখুৱালোঁ যি কি নহওক এখন আপোনালোকৰ পচন্দ হ'ব লাগে যদি য়োদ্ধা লোৱাৰ কথা ভাবি আছে
সুপ্ৰখন কওক দাদা এইখন হ'ল চুপ্ৰ বহুত মানুহে চুপ্ৰ বিচাৰে হয় 8 ফুটি চুপ্ৰ আচ্ছা 1 টন পাছিং হয় এইখন যদি কোনোবাই ল'ব বিচাৰে এইটো হ'ল 2018 মডেল আচ্ছা কোনোবাই যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 280 দি আছো গাড়ীখন 280 দি আছো গাড়ীখন 2,80,000 টকাত আপোনালোকে সুপ্ৰ পাই আছে অতি সোনকালে যোগাযোগ কৰক ফাৰ্ষ্ট অনাৰ গাড়ী দাদা ফাৰ্ষ্ট অনাৰ গাড়ী ওকে এইটো হ'ল ইণ্টাৰ V10 আচ্ছা এইখন হ'ল 2022 গাড়ী হয় 21 গাড়ী 21 গাড়ী আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 4,30,000 দি আছো 4,30,000 তাৰ 4,30,000 ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব অঁ পেচেঞ্জাৰ মেজিক আচ্ছা পেচেঞ্জাৰখন কওক দাদা বহুত মানুহে পেচেঞ্জাৰ মেজিক বিচাৰে হয় চাওক কি কণ্ডিশ্যন আছে একদম ধুনীয়া কণ্ডিশ্যন আচ্ছা 19 মডেল ওকে এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 290 আছে গাড়ীখনৰ দাম 2,90,000 2,90,000 আছে 2019 গাড়ী 2,90,000 টকা প্ৰাইচ আছে কিবা এটা কম কৰাই দিব দাদাই কোৱা দিম তো পেচেঞ্জাৰ যদি বিচাৰি আছিলে পেচেঞ্জাৰ গাড়ী আপোনালোকে আহিব পাৰে হাইৱে অটত নেক্সট যদি কোনোবা বলেৰো কণ্টেইনাৰত বিচাৰি আছে কণ্টেইনাৰ বিচাৰে বিভিন্ন পাৰপজৰ কাৰণে তো আপোনালোকে এইখন ল'ব পাৰিব দাদা কওক গাড়ীখন বহুত মানুহে বলেৰো কণ্টেইনাৰ বিচাৰি আহে আমাৰ ইয়াতে হয় এইটো হ'ল কুৰিয়াতো দিব পাৰে আচ্ছা কোম্পানী কুৰিয়া কোম্পানী দিব পাৰে হয় যাৰ কাৰণে সুবিধা হ'ব কণ্টেইনাৰ বনোৱা আছে হয় এইখন হ'ল 2013 মডেল হয় বলেৰো এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3.5 লাখত দি আছো মাত্ৰ মাত্ৰ 4.5 লাখ টকাৰ বলেৰো কণ্টেইনাৰ পাই আছে আৰু যদি কণ্টেইনাৰ নালাগে এইখন গাড়ী আপোনালোকক লাগে তেতিয়াহ'লে বডিটো কাটি দিব বডি কাটি দিম বডি কাটি দিম ওকে বাজাজৰ টেম্পু আচ্ছা মালটানা টেম্পু হয় বহুত মানুহে BS4 বিচাৰে হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 1,40,000 দি আছো গাড়ীখন 1,40,000 1,40,000 দি আছো কেছত ল'ব লাগিব কেছত ল'ব লাগিব 2 লাখৰ ডাউনত থাকিলে কেছত ল'ব লাগিব ওকে নেক্সট কওক এইখন হ'ল 2021 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 150 দি আছো গাড়ীখন 150 150 কিবা কম হৈ যাব দাদা কিবা এটা কৰাই দিম ফিক্স প্ৰাইচ নহয় মানে ফিক্স প্ৰাইচ নহয় ওকে এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 160 দি আছো গাড়ীখন 1,60,000 1,60,000 দি আছো ওকে কিবা এটা কৰাই দিম ওকে নেক্সট আকৌ এখন সুপ্ৰ দেখিছোঁ দাদা মহিন্দ্ৰা সুপ্ৰ হয় এইখন হ'ল 2017 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দি আছো গাড়ীখন 250 দি আছো ওকে ফিক্স প্ৰাইচ নহয় ফিক্স কম হৈ যাব কিবা এটা কৰাই দিম খুব এটা কম কৰাই দিব ওকে নেক্সট কওক এইটো হ'ল আপোনাৰ 2022 গাড়ী আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো 3.5 লাখত দি আছো গাড়ীখন 3.5 লাখত 3.5 লাখত ডিজেলৰ গাড়ী এইটো ওকে ডিজেলৰ গাড়ী 3.5 লাখ টকাত পাই আছে 80,000 মান দিলে যদি লৈ যাব বিচাৰে আছে ডাউন পেমেণ্ট 80,000 দিলে বাকীখিনি আমি ফাইনেন্স কৰাই দিম ওকে নেক্সট কওক এইখন হ'ল আপোনাৰ পেট্ৰলৰ আচ্ছা এইখন হ'ল 2022 গাড়ী হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দি আছো 350 দি আছো গাড়ীখন 350 দি আছো ওকে আকৌ আছে এইটো হ'ল 2021 গাড়ী হয় এইখন ডিজেলৰ গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইখন দি আছো 3,10 দি আছো গাড়ীখন 3,10 এক্সচেঞ্জ কৰিব বিচাৰিলে কোনোবাই এক্সচেঞ্জ কৰিব বিচাৰিলে হয় কৰাব পাৰি কৰাব পাৰিব কৰাব পাৰি ওকে কওক আৰু এইখন আছে 2022 গাড়ী আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো হ'ল আপোনাৰ 3,40,000 দি আছো গাড়ীখন 3,40,000 মানত দিব পাৰিব অঁ 3,40,000 নেনো আচ্ছা স্কুটিৰ বাজেটত লাগিব স্কুটিৰ বাজেটত লাগিব কিন্তু এইটো নেনো গাড়ী আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 80,000 দি আছো গাড়ীখন 80,000 টকা 80,000 টকাত দি আছো ওকে কিমান বছৰলৈ টেক্স পাব টেক্সটো আপোনাৰ আছেই গাড়ীৰ টেক্স আপোনাৰ 27 লৈকে আছে 27 লৈকে পাই যাব 27 লৈকে পাই যাব ওকে নেক্সট পেচেঞ্জাৰ মেজিক এইটো ট্ৰিপল বডি পেচেঞ্জাৰ মেজিক হ'ল আপোনাৰ 2018 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,70,000 দি আছো গাড়ীখন 2,70,000 2,70,000 দি আছো ওকে আকৌ এখন আছে এইখন হ'লে AC গ'ল্ড হয় এইখন ডিজেলৰ গাড়ী আচ্ছা এইখন 2022 গাড়ী হয়। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো 3,50,000 দি আছো গাড়ীখন 3,50,000 অঁ কিবা কম হৈ যাব দাদা কিবা এটা কৰাই দিম ওকে জিতোখন কওক G2 2017 মডেল আচ্ছা বহুত মানে খাটা বডি বিচাৰে হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 1.5 লাখত দি আছো গাড়ীখন 1.5 লাখত 1.5 লাখত দি আছো গাড়ীখন 1.5 লাখ টকাত জিতো পাই আছে আপোনালোকে হাইৱে অটোত তো অতি সোনকালে যোগাযোগ কৰক যদি জিতো বিচাৰি আছিলে বডিৰ কামো কৰিবলগীয়া নাই দাদা চিল ইঞ্জিন পাব চিলিণ্ডাৰ পাব ওকে নেক্সট কওক 2020 জিতু 2020 জিতু এইখনো খাটা বডি আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এইখন দি আছো 1,90,000 দি আছো গাড়ী 1,90,000 1,90,000 দি দাদা মাৰ খোৱা গাড়ী ৰাখে নেকি নাই মাৰ খোৱা গাড়ী আমাৰ ইয়াতে নাই ওকে যিখিনি গাড়ী পাব জেনুইন গাড়ী গাড়ী পাব ওকে এখন হ'ল 2017 গাড়ী আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো আপোনাৰ
2,30,000 দি আছোঁ গাড়ীখন 2,30,000 2,30,000 দি আছোঁ ওকে কওক আকৌ এখন আছে আপোনাৰ জিপ এক্সেল আচ্ছা এখন কাগজ আছে কাগজ ফেল আছে আচ্ছা এইটো যোনে ল'ব কাগজ ফেল ল'ব লাগিব আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে আপোনাৰ 90,000 দি আছোঁ গাড়ী 90,000 টকা 90,000 টকা ৰেলিং বনাই দিব দাদা ৰিলিং বনাই দিম ওকে আকৌ এখন আছে এইখন হ'ল জিপ এক্সেল আচ্ছা এইখন হ'ল 2017 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি অকৈ নাম ট্ৰান্সফাৰ কৰি ওকে 1,30,000 দি আছোঁ গাড়ীখন 1,30,000 কাগজ পাতি কৰাই কাগজ পাতি কৰে এইখন হ'ল 2022 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি অকৈ নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দি আছোঁ গাড়ীখন 3.5 লাখ টকাত 3.5 লাখ টকা 3.5 লাখ টকাত পাই আছে আপোনালোকে কিমান ডাউন পেমেণ্ট কিমান দিব লাগিব 80,000 1 লাখ দিলে আহি যাব ওকে পেচেঞ্জাৰ কওক পেচেঞ্জাৰ গাড়ী এইখন হ'ল আপোনাৰ মেজিক এক্সপ্ৰেছ আচ্ছা বহুত মানুহে মেজিক এক্সপ্ৰেছ বিচাৰে হয় এইখন হ'ল 2019 গাড়ী হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি অকৈ নাম ট্ৰান্সফাৰ কৰি আচ্ছা 2,80,000 দি আছোঁ গাড়ীখন 2,80,000 2,80,000 2,80,000 পাই আছে কাগজ পাতি কৰাই দিব আপোনালোকক অতি সোনকালে যোগাযোগ এইটো হ'ল 2018 গাড়ী আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি অকৈ নাম ট্ৰান্সফাৰ কৰি হয় 2,70,000 দি আছোঁ গাড়ীখন 2,70,000 2,70,000 2,80,000 যিমানত যি বাজেট থাকে যাৰ অঁ পাই যাব ইয়াতে ওকে কওক এইখন হ'ল 2020 গাড়ী আচ্ছা এইখন ডিজেলৰ গাড়ী হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি অকৈ নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইখন দি আছোঁ আপোনাৰ 3,30,000 দি আছোঁ গাড়ীখন 3,30,000 3,30,000 দি আছোঁ 3,30,000 টকাত আপোনালোকে পাই আছে কিমান 80,000 70,000 মান দিলে আহি যাব আহি যাব ওকে আকৌ পেচেঞ্জাৰ গাড়ী এখন দেখিলোঁ পেচেঞ্জাৰ গাড়ী এখন আছে হয় এইখন হ'ল 2019 গাড়ী আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি অকৈ নাম ট্ৰান্সফাৰ কৰি ওকে 2,60,000 দি আছোঁ গাড়ী 2,60,000 2,60,000 ডাউন পেমেণ্ট কিমান আহিব এইটোতো ডাউন পেমেণ্ট নহ'ব কেছ ল'ব লাগিব কেছত ল'ব লাগিব পেচেঞ্জাৰ গাড়ী কেছত ল'ব লাগিব ওকে পেচেঞ্জাৰ আৰু 3 চকা টেম্পু মালটনা আচ্ছা এইগিলা ফাইনেন্স নহয় ফাইনেন্স নহ'ব মানে কেছত ল'ব লাগিব কেছত ল'ব। ওকে তো ধন্যবাদ গাইজ চুলতানৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ যদি কমাৰ্চিয়েল বাহন এখন ল'ম বুলি ভাবি আছে বা পেচেঞ্জাৰ গাড়ী ল'ম বুলি ভাবি আছে মালটানা গাড়ী ল'ম বুলি ভাবি আছে আপোনালোকে হাইৱে অটোত আহিব পাৰিব তো ইয়াতে আপোনালোকে গোটেইখিনি গাড়ী ৰিফাইনেন্সৰ সুবিধা লৈ পাৰ্চেছ কৰিব পাৰিব আৰু যাক যেনেকুৱা গাড়ী লাগে যিমান ৰেঞ্জত লাগে তেনেকুৱা ধৰণৰ বাজেটত আপোনালোকে গাড়ী কিনিব পাৰিব তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই অসম।